ছাত্ৰ ছাত্ৰীসকল গণিত কেন্দ্ৰলৈ তোমালোকক পুনৰ স্বাগতম যেহেতু নতুন শিক্ষাবৰ্ষ 2025-26 ষ্টাৰ্ট হওঁ এপ্ৰিলৰ পৰা আৰু এপ্ৰিল পালেহি সেইবাবে আমিও ডিজিটেল মাধ্যমেদি নতুন শিক্ষাবৰ্ষৰ বাবে ক্লাছবোৰ আৰম্ভ কৰিম এতিয়াৰ পৰা আমি 9 to 12 ৰেগুলাৰলি পঢ়ি যাম 3 দিন সপ্তাহৰ 3 দিন আমি 9 আৰু 10 পঢ়িম আৰু বাকি 3 দিন 11 আৰু 12 পঢ়িম মই টাইমিংটো দি দিম কিন্তু নতুন শিক্ষাবৰ্ষৰ প্ৰতিটো ক্লাছবোৰ ষ্টাৰ্ট কৰাৰ আগতে আজি আমি বেসিক জিওমেট্ৰি কিছুমান কথা শিকি যাওঁ আজি বুলি নহয় নতুন শিক্ষাবৰ্ষৰ পাঠ্যক্ৰম ষ্টাৰ্ট কৰাৰ আগতে আমি বেসিক জিওমেট্ৰি কি দৰকাৰ হয় সেইখিনি আগতেকে শিকি লওঁ আজি আমি শিকিম লাইনস এণ্ড এংগলছৰ ওপৰত তাৰমানে ৰেখা আৰু কোণৰ ওপৰত তেনে আমি ভিডিঅটো আগবঢ়াওঁ বলা তেনে আজি টপিকটো আমি স্টাৰ্ট কৰোঁ আমাৰ টপিক হৈছে বেসিক জিওমেট্ৰি আৰু বেসিক জিওমেট্ৰিত আমি সৰু পৰা সৰু বস্তুটো আমি একেবাৰে শিকি যাম ক্ষুদ্ৰ পৰা ক্ষুদ্ৰতম বস্তুটো শিকিবলৈ চেষ্টা কৰিম সৰুৰ পৰা আমি শিকি আহিছোঁ জিওমেট্ৰি হওক ম্যাথমেটিক্স হওক আমি সায়েন্স হওক সকলোবোৰ শিকি আহিছোঁ কিন্তু তাতো কি হৈছে আমি বহুত কথা শিকি আহিছোঁ আৰু বহুত কিবা কিবি আমি এৰি থৈ আহিছোঁ যিখিনি আমি স্কুলত পঢ়া নাই বা স্কুলত পঢ়াবলৈ সময় হোৱা নাই টিউচন পঢ়াবলৈ সময় হোৱা নাই বা পঢ়িবলৈ সময় হোৱা নাই যদিও পঢ়ুৱাইছে আমি পাহৰি গৈছোঁ তাৰমানে তোমালোকে পাহৰি গৈছা তেনেহ'লে আমি একেবাৰে সৰু পৰা সৰু বস্তুটো যদি শিকি যাওঁ তেতিয়া জীৱনত আমি ম্যাথমেটিক্স য'তে যেতিয়া ব্যৱহাৰ কৰিব লাগে আমি পটককৈ ব্যৱহাৰ কৰিব পাৰিম সেইবাবে আমি একেবাৰে প্ৰথম পৰা আৰম্ভ কৰিছোঁ পইণ্ট হোৱাট ইজ এ পইণ্ট বিন্দু কি এটা পইণ্ট কি হয় আমি সৰু পৰা শিকি আহিছোঁ পইণ্ট মানে কি এটা ডট এইটোকে আমি কওঁ পইণ্ট কিন্তু ডেফিনেশ্যন আমি বেলেগ বেলেগ পাই আহিছোঁ আজি আমি কি ডেফিনেশ্যন পাম সেইটো চাওঁচোন আচলতে মই ইংলিছত লিখা আছে ইংলিছতে মই লিখি বুজাই যাম আৰু অসমীয়াটো লগালগ গৈ থাকিম যিখিনি অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট আছে তেওঁলোকে ভিডিঅ'টো পজ কৰি পেলাই যেতিয়া মই অসমীয়াত বুজাম সেইখিনি তোমালোকে নোট কৰি ল'ব পাৰিবা দুটাত লিখি থাকিবলৈ মোৰ দেৰি হয় সেইটো কাৰণে এটাতে লিখিম আৰু দুটাতে বুজাই যাম প্ৰথমতে আমি পঢ়িম কি হোৱাট ইজ এ পইণ্ট তাৰমানে বিন্দু কি In geometry, a point is a fundamental zero-dimensional concept representing an exact location in space without length, width, and height. A point is often represented by a dot, but a point itself has no physical size. It is geometry. A point is a fundamental zero-dimensional concept representing an exact location in space. তাৰমানে বিন্দু পইণ্ট বা বিন্দু এনেকুৱা এটা বস্তু যি আমাক এটা সঠিক অৱস্থান দিয়ে তাৰমানে এটা সঠিক আমাক একজেক্ট লোকেশ্যন দিব পাৰে সেইটোকে আমি কওঁ পইণ্ট বা বিন্দু যি জিৰ' ডাইমেনশ্যনেল তাৰ কোনো লেংথ নাথাকে ব্ৰেথ নাথাকে উইথ ব্ৰেথ বা হাইট নাথাকে তাৰমানে দিশ প্ৰস্থ আৰু উচ্চতা নাথাকে আৰু আমাক কৈছে এ পইণ্ট ইজ অফেন ৰিপ্ৰেজেণ্টেড বাই এ ডট এটা ডটেদি আমি এটা পইণ্ট ৰিপ্ৰেজেণ্ট কৰোঁ বাট এ পইণ্ট ইটসেল্ফ হেজ ন' ফিজিকেল চাইজ কিন্তু এটা পইণ্টৰ বা এটা বিন্দুৰ কোনো এটা নিৰ্দিষ্ট চাইজ নাথাকে তাৰমানে আকাৰ নাথাকে এইটো এটা পইণ্ট হৈ আছে এইটো এটা পইণ্ট হৈ আছে অকণমান ডাঙৰকৈও যদি দিওঁ এইটো এটা পইণ্ট হৈ আছে এইটো এটা বিন্দু হৈ আছে তেনেকৈ চাবলৈ গ'লে আমি প্ৰতিটো বস্তুৱে এটা আচলতে বিন্দু আমি হিচাপে পাওঁ এতিয়া আমি এইটো স্পেচত বা আমি বৰ্ডত দি দিছোঁ এইকেইটা বিন্দু হৈ আছে এতিয়া দূৰৰ পৰা যদি মই ৰৈ আছোঁ দূৰৰ পৰা যদি কোনোবাই চাই ময়ো এটা বিন্দুৱে হয় এই গোটেই বৰ্ডখনৰ লগত গোটেই ৰুমটো দূৰৰ পৰা যদি চাওঁ এটা বিন্দু হয় আমাৰ গোটেই যোৰহাট চহৰখন বা গুৱাহাটী চহৰখন বা গোটেই অসমখন দূৰৰ পৰা যদি চাওঁ দূৰৰ পৰা তাৰমানে স্পেচৰ পৰা যদি চাওঁ তেতিয়া আমি বিন্দু যেনে দেখোঁ বা পৃথিৱীখন দ্য আৰ্থ ইজ ৰাউণ্ড দূৰৰ পৰা যেতিয়া চাওঁ কেনেকুৱা লাগিব এটা বিন্দু যেন লাগিব এটা পইণ্ট যেন লাগিব যেনেকৈ এতিয়া সূৰ্যটো বেলিটো কিমান দূৰত থাকে কিমান ডাঙৰ হয় আমি ভাবিব নোৱাৰোঁ ইমানে ডাঙৰ কিন্তু আমি দূৰৰ পৰা কি দেখোঁ সৰু দেখোঁ এনেকুৱা দেখোঁ সেইটো এটা পইণ্টে হয় তাৰমানে বিন্দুৱে হয় পইণ্টছ are often labeled with a single capital letter পইণ্টবোৰৰ নাম থাকে আমি এ বি চি এনেকৈ লিখোঁ তাৰমানে বিন্দুবোৰৰ নামবোৰ বা পইণ্টৰ নামবোৰ আমি কি কৰিব লাগে কেপিটেল লেটাৰে দিব লাগে আৰু এটা এটা লেটাৰে আহে এক্সাম্পলছ মই কৈ গ'লোঁ দা চান ওচৰৰ পৰা যেতিয়া আমি ওচৰৰ পৰা আমি চানটো চাব নোৱাৰোঁ দূৰৰ পৰা আমি যেতিয়া চানটো চাওঁ সৰুৱে দেখোঁ আৰু সেইটো এটা পইণ্টে হয় বা বিন্দুৱে হয় দ্য টিপ অফ এ নিডল বেজি যেটো থাকে নিডল বেজি তাৰ যেটো আগটো সেই আগটো আমি কি কওঁ এটা বিন্দু বুলি কওঁ মানে পইণ্ট বুলি কওঁ এ ডট অন এ পিস অফ পেপাৰ এখনে পেপাৰ বুলি আমি ধৰি লওঁ
ডট দিস ইজ এ পইণ্ট এইটো এটা বিন্দু এপ্লিকেশ্যনছ তাৰমানে ইয়াৰ কাম কি বিন্দু বা পইণ্টৰনো কাম কি আমি চাওঁচোন ইউজ টু ডিফাইন লাইনছ ৰেজ এণ্ড এংগলছ এতিয়া বিন্দু নহ'লে জেমেট্ৰি কি হৈছে মেইন বস্তুটোৱে হৈছে বিন্দু বা পইণ্ট যদি বিন্দু নাথাকে পইণ্ট নাথাকে তেতিয়াহ'লে আমি লাইনছ ৰেজ এংগলছ তাৰমানে ৰেখা ৰশ্মি ৰেখাখণ্ড বা কোণ আমি কেতিয়াও কি হয় দেখুৱাব নোৱাৰিম ডিফাইন কৰিব নোৱাৰিম তাৰমানে সংজ্ঞা দিব নোৱাৰিম essential for drawing graphs maps and other geometric representations এতিয়া আমি গ্ৰাফ আঁকিবলৈ হওক মেপ আঁকিবলৈ হওক বা জেমেট্ৰি যিকোনো এটা বস্তু আঁকিবলৈ হওক আমি ষ্টাৰ্ট কৰিব লাগিব সদায় পইণ্টৰ পৰা সেই বুলি কৈছে বিন্দুৰ পৰা used in coordinate geometry to locate positions in a plane or space coordinate geometry বুলি কৈছে স্থানাংক জ্যামিতিৰ আমি ব্যৱহাৰ কৰোঁ পইণ্টবোৰ এনেকৈ আমাৰ থাকে x x dash y y dash কিবা বিন্দু এটা লাগে বা কিবা পইণ্ট এটা লাগে আমি ইয়াতে বহুৱাইলো তাৰ কাৰণে আমি বিন্দুটো ব্যৱহাৰ কৰিম বুলি কৈছে তাৰমানে পইণ্টটো ইউজ কৰিম বুলি কৈছে এইখিনি হৈছে আমি এপ্লিকেশ্যন তাৰমানে আমি কি শিকিলো পইণ্টটো এনেকুৱা এটা বস্তু জেমেট্ৰি এটা ফাণ্ডামেণ্টেল জিৰ' ডাইমেনশ্যনেল এটা একজেক্ট লোকেশ্যন দিয়া বস্তু হৈছে বিন্দু বা পইণ্ট আৰু পইণ্টক আমি এটা ডটেৰে বুজাওঁ হ'লেও কিন্তু তাৰ কোনো চাইজ ফিজিক্যাল ডেফিনিট ফিজিক্যাল সাইজ নাই আৰু পইণ্টটো আমি এটা সিঙ্গল ক্যাপিটাল লেটাৰে বুজাওঁ আৰু এক্সাম্পল মই কৈ গলো আৰু এপ্লিকেশ্যন আমি কোড ইউজ কৰোঁ তাক কোড ব্যৱহাৰ কৰিব পাওঁ যে লাইনছ ৰেজ এংগলছ এইবোৰ ডিফাইন কৰিবলৈ তাৰমানে ৰেখাখণ্ড কোণ এইবোৰ আমি দেখুৱাবলৈ সংজ্ঞা দিবলৈ বিন্দু ব্যৱহাৰ কৰোঁ এসেনশিয়েল ফৰ ড্ৰয়িং গ্ৰাফছ মেপছ এণ্ড আদাৰ জেমেট্ৰিক ৰিপ্ৰেজেন্টেশনছ জেমেট্ৰি ব্যৱহাৰ কৰা প্ৰতিটো বস্তুৱে গ্ৰাফ হওক মেপ হওক সবতে আমাক কি লাগে বিন্দু লাগে using coordinate geometry to locate positions in a plane or space এটো মই বুজাইলো যে এনেকৈ জেমেট্ৰি কোঅৰ্ডিনেট জেমেট্ৰি বা স্থানাংক জ্যামিতিত ক'বাত কিবা এটা আমি দেখুৱাবলৈ হ'লে বিন্দু ব্যৱহাৰ কৰোঁ বা পইণ্ট ব্যৱহাৰ কৰোঁ আৰু এই পইণ্টৰ পৰাই সমস্ত জেমেট্ৰি বস্তুটো মানে গোটেই পাৰ্টটো আমাৰ ষ্টাৰ্ট হৈছে আৰু ই নহ'লে জেমেট্ৰি কেতিয়াও হ'ব নোৱাৰে আৰু এতিয়া আমি পইণ্টৰ পিছতে চাব লাগিব কি লাইনছ ৰেজ লাইন সেগমেন্টস এংগলছ বিভিন্ন ধৰণৰ বস্তু আছে ভেৰিয়াছ কনসেপ্ট আছে আমি কৰি যাম আজি বহুত দিনৰ মূৰত আমি ক্লাছ কৰিবলৈ আৰম্ভ কৰিছোঁ এটো কাৰণে আজি পইণ্টতে মই ৰাখিছোঁ আৰু তোমালোকে পইণ্টটো আজি ভালকৈ বুজি লোৱা আগতে বুজি থোৱা আছে কিন্তু সৰু কিছুমান বস্তু আছে যিবোৰ আমি মন পঢ়ি আহিছোঁ যদিও মন কৰা নাই সেইবাবে মই এইখিনি লিখাই দিলোঁ আজি বুজালোঁ আৰু কাইলৈ তাৰমানে নেক্সট ক্লাছত আমি লাইনছ ৰেজ লাইন সেগমেন্ট এংগলছ সেইবোৰ পঢ়িম তাৰমানে ৰেখাখণ্ড ৰশ্মি কোণ এইবোৰ ওপৰত ভালদৰে পঢ়িম আৰু তোমালোকৰ ইয়াৰ ওপৰত যদি কিবা ডাউট থাকে বা জানিবলৈ কিবা থাকে তেতিয়াহ'লে মোক মেছেজ কৰিব পাৰিবা ফোন কৰিব পাৰিবা তোমালোকৰ কাৰণে এনি টাইম গণিত কেন্দ্ৰৰ ফোন নম্বৰ অন হৈ থাকে ধন্যবাদ